নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বন্ধুসকল, আজি বহুদিন পিছত ভিডিঅ'ৰ মাজত আহিছোঁ। আজিৰ ভিডিঅ'টো আপোনাৰ অলপ দীঘল হ'ব, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, ভালদৰে চাব, গোটেইখিনি কথা বুজি পাব। তো আহক বলক আজি মূল বিষয়লৈ যাওঁ। চাওক বন্ধুসকল, এতিয়া আমাৰ ফাৰ্মত প্ৰায় আপোনাৰ 1000 মুৰ্গী আছে। কিয়নো আপোনাৰ যিমানখিনি মোৰ ঠাই হয় প্ৰায় মই 1500মান মুৰ্গী ৰাখিব পাৰোঁ, কিন্তু মই অলপ পাতল কৰি ৰাখিছোঁ। প্ৰায় 1000মান বেষ্টত মই ৰাখিছিলোঁ। এতিয়া মুৰ্গীখিনি প্ৰায় আপোনাৰ বিকিবৰ কাৰণে প্ৰায় ৰেডি হৈছে। আপোনাৰ ৱেট আহিছে ইহঁতৰ মেক্সিমাম আপোনাৰ 900 কেজি, 800, 850, 750 এনেকুৱা ৱেটত আহিছে। এতিয়া মুৰ্গীখিনি মই বিকিব পৰা হৈছে, কিয়নো বিকা যোজা চলাই আছোঁ, কিন্তু যি গতিকে মই খুচুৰাকৈ বিক্ৰী নকৰোঁ, মানে হোলচেল ৰেটত একেইতে বিক্ৰী কৰিম। তো সেইটো কাৰণে মুৰ্গীখিনি মই বিকা নাই। আৰু আজি আপোনাৰ এনেকুৱা কেপাচিটিত ৰাখিছোঁ আমি মুৰ্গীখিনি, যি গতিকে আপোনাৰ মই বাহিৰত খোলা ঠাইত এৰি দিব পৰাকৈ ইহঁতক ৰখা নাই, মানে ফাৰ্মৰ ভিতৰতে ৰাখিছোঁ। আৰু ফাৰ্মৰ ভিতৰত ৰাখিলেও আপোনাৰ বহুত বেছি এটা সমস্যা আছে। সমস্যাবোৰ এনেকুৱা ধৰণৰ, এই যিবোৰ আপোনাৰ পাখি আছে, পাখিবোৰ মানে সৰি যায় বা পাখিবোৰ ইহঁতে খুটিয়া খুটি কৰে। তো এইবিলাকতো আমাৰ ফাৰ্মত নহয়ে, কিয়নো ইয়াৰ কাৰণে আমি ডিবিকিং কৰাৰ যি গতিকে প্ৰচেছটো আছে। আৰু এতিয়া ইহঁতক আমি এটা মানে কি অলপ খেলাৰ কাৰণে ইহঁতক অলপ সুবিধা কৰি দিছোঁ। মই এনেকৈ লাম্বা কৰি বাঁহৰ মানে এনেকৈ বুই দিছোঁ, আপোনাৰ মানে কি বাঁহ বান্ধি দিছোঁ এই ছাইডত, যি গতিকে ইহঁতে যাতে উঠি তাত খেলি থাকিব পাৰে। আৰু সেইটো ঘৰতো দিছোঁ, যি গতিকে এতিয়া মই এটাই কৰি দিছোঁ। আৰু প্ৰায় আপুনি মুৰ্গীখিনি আমাৰ লক্ষ্য কৰক, কোনো ধৰণৰ আপোনাৰ মানে কি পাখিবিলাক সৰা বা লোমটো খাইছে ইহঁতে এনেকুৱা এজনী মুৰ্গীও নাপায়। এতিয়া মুৰ্গীখিনি আপোনাৰ ডিবিকিং যেতিয়া হৈছে, এতিয়া আপোনাৰ এই লোমবিলাক মানে কি ইহঁতে সেইটো ফুটিয়াব নোৱাৰে। তো সেইটো কাৰণে কি হয়, আপোনাৰ দাগি হোৱা নাই। আৰু দাগি নহ'লে আপোনাৰ বিকিবলৈ বহুত বেছি এটা সুবিধা হয়। আৰু এতিয়া অলপ মাৰ্কেট অলপ ডাউন আছে, তো সেইটো কাৰণে মই বিকা নাই। আৰু বাকী এতিয়া আপোনাৰ মোৰ ফাৰ্মিঙৰ আগতো মই এৰিয়াত দেখুৱাইছোঁ। মোৰ এৰিয়াটো আপোনাৰ সুন্দৰ মানে কি খালী ঠাই আছে, ইফালে পথাৰ আছে, য'ত কি আপোনাৰ ধৰক গেছ হোৱা বা সেই হোৱা এনেকুৱা কোনো ধৰণৰ সম্ভাৱনা নাই। আৰু আপোনাৰ ইফালে মোৰ ফিচাৰীটো আছে, যি গতিকে এতিয়া ফিচাৰীত হাঁহ এৰিবৰো সময় আহি আছে। তো তাৰ আগে মই মুৰ্গীখিনি গোটেই খালী কৰিব লাগিব। আৰু এতিয়া আপোনাৰ ধৰক আৰু ক'ৰবাত এসপ্তাহমান থাকিলে মুৰ্গীখিনি প্ৰায় খালী হৈ যাব। 2 কিস্তিত বিকিলে মোৰ গোটেইখিনি গুচি যাব। আৰু যদি কোনোবাক লাগে এনেকুৱা চাইজৰ মুৰ্গী, তেতিয়াহ'লে আমাৰ ইউটিউবত কোনোবা ভিডিঅ' চাই এনেকুৱা বহুতে, যদি লাগে কোনোবাই ল'ব পাৰিব, আপুনি যোগাযোগ কৰিব, ফাৰ্মৰ পৰা আপুনি ডাইৰেক্ট ল'ব পাৰিব। আৰু এইটো আপোনাৰ একদম পিয়'ৰ লোকেল মুৰ্গী হয়, এইটো সোণালী বা কোনো এনেকুৱা ধৰণৰ নহয়। আৰু আমাৰ ফাৰ্মৰ মুৰ্গীবিলাক আপুনি এনেকুৱা নহয় যে লোম নাই গাত বা লোমটো খাইছে সৰিছে, এনেকুৱা নহয়, আপোনাৰ সম্পূৰ্ণ আছে। মই দেখুৱাই দিছোঁ, এই চাওক। ইহঁতক খেলিবৰ কাৰণে ধুনীয়াকৈ মই সেইটো বনাই দিছোঁ, ইহঁতক মানে কি বাঁহ বান্ধি ইহঁতে যাতে খেলিব পাৰে ইয়াত। নহ'লে আপোনাৰ ডেকেৰাবিলাকে বহুত বেছি উৎপাত কৰে ইহঁতে। ইয়াতে বঢ়িয়াকৈ মই ইহঁতক খেলিবৰ কাৰণে সুবিধা কৰি দিছোঁ। আৰু গতিকে এতিয়া মোৰ ঘৰটো এতিয়া তলটো ফ্ল'ৰ আছে, সেইটো কাৰণে ৰাখিবলৈ আৰু বহুত বেছি এটা ভাল হৈছে। আৰু ইহঁতৰ চাইজ আপোনাৰ এনেকুৱা কোনো ধৰণৰ আপোনাৰ যে পাখি সৰিছে বা সেই হৈছে এনেকুৱা ধৰণৰ কোনো সমস্যাই নাই আপোনাৰ একদম। আৰু যি গতিকে ঠাইটো মোৰ গেছ হোৱাৰ কোনো চান্স নাই ৰুমটো। এতিয়া প্ৰায় মুৰ্গীখিনি মোৰ সুস্থ আছে, আৰু প্ৰায় 15 দিনমান ৰাখিম বুলি ভাবিছোঁ। 15 দিন এসপ্তাহ চাওঁ, আৰু যদি মাৰ্কেটটো অলপ উঠি যায়, যিহেতু অলপ মাৰ্কেট কম আছে, এতিয়া ৰেটটো অলপ কম আছে। আৰু লোকেল মুৰ্গী ৰাখিবলৈ আপোনাৰ কি হয়, ঠাইটো অলপ অহল বহল লাগে ভিতৰত। যদি ঠাইটো যদি আপোনাৰ ঘন হয়, তেতিয়াহ'লে অলপ অসুবিধা হয় ৰাখিবলৈ। আৰু যি গতিকে এতিয়া ঠাইটো মই অলপ মানে কি ইয়াত মেক্সিমাম মই প্ৰায় 2000 মান ৰাখিব পাৰোঁ, যিটো মোৰ ঘৰ আছে। কিন্তু মই অলপ ফ্ৰী কৰি ৰাখিছোঁ, যি গতিকে মানে কি আপোনাৰ লোকেল মুৰ্গীবিলাকে দৌৰা সৌৰাটো অলপ বহুত বেছিকৈ কৰে। তো ইহঁতক সেইটো কাৰণে অলপ মানে ফ্ৰী দিব পাৰিলে ভাল হয়। সেইটো কাৰণে অলপ মানে কি মই কমকৈ ৰাখিছোঁ, য'ত কি ইহঁতে ভালদৰে ঘূৰি থাকিব পাৰে। আৰু এতিয়া আপোনাৰ মানে বাহিৰত এৰি নিদিলেই হ'ব, যি গতিকে ইহঁতে ধুনীয়াকৈ আছে। আৰু ইহঁতক পূৰা ফিটাৰটো নন ষ্টপ ফিটাৰ লগাই থৈ দিছোঁ এতিয়া। আৰু এনেধৰণে আপোনাৰ পূৰা বাঁহ বান্ধি দিছোঁ, য'ত কি ধৰক আপোনাৰ সিহঁতে খেলিব পাৰে ধুনীয়াকৈ। আৰু অলপ সিফালে দিব লগা আছে, তো আজি মই সেইখিনি দিম। যি গতিকে আমাৰ এতিয়া বাহিৰৰ পৰা কণী আহি আছে, তো সেইটো কাৰণে মই ভিডিঅ'বিলাক মানে কণ্টিনিউ আপলোড কৰিব পৰা নাই। তো তাৰ কাৰণে মই বহুত বেছি চেষ্টা কৰি আছোঁ, কিয়নো দাদা এজনে কাইলৈ মোক মেছেজত সুধিলে যে তোমাৰ বেজটো কেনেকুৱা কি হ'ল, ভিডিঅ' দিয়া নাই চেনেলত। মই ভাবিলোঁ যে নহয়, ভিডিঅ' এটা দি দিওঁ। তো বন্ধুসকল আজিলৈ ইমানে। তো আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।